হ'ব তোমাৰ মা মানে মোৰো মা থেংক ইউ কৈ লাজ নিদিবা বিপদত ইজনে আনজনক সহায় কৰাজনেই প্ৰকৃত বন্ধু তুমি ঠিকেই কৈছা অভি তোমাক আকাশৰ ওচৰত দেখি মই সঁচাকৈ নিশ্চিন্ত হৈছোঁ মই বুজিছোঁ তোমাৰ কথা কিন্তু তুমিয়ে কথা এটা কোৱাচোন এজন মানুহৰ কাৰণে ঘৰখনৰ আটাইবোৰ নিৰ্দোষী মানুহক দোষী বিবেচনা কৰাটো উচিত হ'ব জানো কোৱাচোন হ'ব নহয় মই সঁচাকৈ ভালৰ বাবে ভাল আৰু বেয়াৰ বাবে কাল সেইবাবেতো ইয়াক বগৰাই দিলোঁ আৰোহীৰ মৃত্যুৱেতো এটা কথা অন্তত শিকালে যে আমি জীৱন এবাৰেই পাওঁ জীৱনত আনক সুখী কৰিবলৈ হ'লে নিজকো ভাল পাব লাগিব তেওঁৰ কৰ্মকাণ্ডৰ ওপৰত মোৰ যেন বিতৃষ্ণা উপজিছে তেনেকৈ নকবি তেওঁ যেনেকুৱাই নহওক তোৰ দেউতাৰ এই কথাটো তই না কৰিব নোৱাৰ তোৰ গাত তেওঁৰ তেজ আছে মই পৰাহেঁতেন মা মোৰ শৰীৰৰ পৰা সেই তেজ মই উলিয়াই পেলালোহেঁতেন নোৱাৰ তই তেনেকুৱা কৰিব নোৱাৰ সেইকাৰণেইতো কয় তেজৰ সম্পৰ্ক কোনেও নোহোৱা কৰিব নোৱাৰে আকাশ মই তোৰ মাৰ হিচাপে কৈছোঁ তই তেওঁক জেলৰ পৰা উলিয়াবলৈ চেষ্টা কৰ কি ক'লা প্ৰথমতেতো ময়ো তেওঁক ন্যায় দিয়াম ভাবি এডভোকেট হায়াৰ কৰাৰ কথা ভাবিছিলোঁ কিন্তু এতিয়া আৰু নিবিচাৰোঁ কাৰণ ইমান নিজ মানুহ এজনক বচালে আমাৰ ঘৰখনৰ লগতে সমাজখনৰ কাৰণেও বেয়া তাৰমানে তই মোৰ কথাও নুশুন তোমাৰ এই কথাটো বাহিৰে মই বাকী সকলো শুনিম মা আকাশ মই তোমাকে বিচাৰি আছিলোঁ ভালেই হ'ল লগ পালোঁ বোলাচোন কথা এটা আলোচনা কৰিবলগীয়া আছে প্লিজ এতিয়া মোৰ একদম মুড নাই এইবোৰ ডিছকাছ কৰিবলৈ পিছত কথা পাতিম ঠিক আছে কি যে হ'ব পৰিস্থিতিয়ে শান্ত মানুহকো খঙাল কৰি পেলায় Okay. আস্থা আপোনাক ইয়াতে লগ পালোঁ ভালেই হ'ল কিয় কিবা কথা আছিল আৰু ফাইল লৈ ক'লৈ গৈছিলা মানে বৌ মই ক'ব বিচাৰিছিলোঁ যে আজিকালি ইমনদা আৰু আকাশে কোম্পানীৰ একো নোচোৱাই হ'ল
কিছুমান ইম্পৰ্টেণ্ট কথাও আছিলে পাতিবলৈ, কিন্তু তেওঁলোকে শুনিবই নিবিচাৰে। তেওঁলোকৰ চিটুৱেশ্যন বুজি মই অফিচৰ দায়িত্ব ল'লোঁ হয়, কিন্তু চব ডিচিশ্যনটো মই নিজে ল'ব নোৱাৰোঁ। ইহঁত দুটাৰ বাবে মোৰো মাথাটো বেয়া হৈ গৈছে। ইমানকতো বুজাই লাভেই নাই। তাকেই কি কৰোঁ একো ভাবিয়ে পোৱা নাই। কাইলৈৰ পৰা মই যাম অফিচলৈ। কি? আচৰিত হ'ব লগা কি আছে? মইতো পঢ়া শুনা নকৰা মানুহ নহয়, আৰু অফিচৰ কামবিলাক তুমি বুজাই দিবা। এটলিষ্ট অফিচত মালিকৰ প্ৰেজেন্সটো দৰকাৰ, নহ'লে এমপ্লয়ীবিলাকে বৰ লাই পায়, নহয়নে? হয়। দাদা, এই অনাৰক মই চাকৰ বনাহে এৰিম। দেখিছ এই বদমাছ প্ৰকাশ বৰুৱা, আমি ভবাতকৈ বেছি চালাক। ভাবিছিলো তাক জেলত সোমোৱাই তাৰ পৰিয়ালৰ সকলোকে পথৰ ভিক্ষাৰী বনাম, কিন্তু তাৰ বুদ্ধি চা। তাৰ নামত না কোম্পানী আছে না ঘৰ আছে। পুতেকৰ নামত আৰু ঘনীয়েকৰ নামত দি সি ইমান দিনে কলা বেপাৰ কৰি আছে। ফচিলো যাতে সি একো হেৰাবলগীয়া নহয়। দাদা, তথাপি মই তোক কথা দিছো, এই অভিৰাজে কেতিয়াও হাৰ নামানে দাদা। এই অভিৰাজে কেতিয়াও হাৰ নামানে দাদা। সকলো শেষ। তই কি শেষ হোৱাৰ কথা কৈছ ভালকৈ কচোন। আস্থা, তুমিতো কৈছিলা যে তুমি আমাৰ নতুন ক্লায়েণ্টছবোৰৰ লগত কথা পাতিছা, অঁ আৰু তেওঁলোকক আমাৰ পৰিস্থিতিৰ কথাও বুজাইছিলা। তো মই বুজাইছোঁতো তেওঁলোকক, আৰু ইভিন তেওঁলোকে আমাক ছাপোৰ্ট কৰিম বুলিও কৈছিলে। মিছা কথা, সকলো মিছা কথা। এই অভিৰাজে কেতিয়াও হাৰ নামানে দাদা। যেনেকৈ নহওক মই মোৰ কাম কৰিমেই। তোক সিহঁতৰ ধ্বংসৰ খবৰ শুনামেই। সেইদিনা কিন্তু তই উঠিব লাগিব দাদা। এনেকৈ থাকিলে নহ'ব দাদা। সিহঁতৰ পতন চাবলৈ তই উঠিব লাগিব দাদা। তই ঠিক হ'ব লাগিব দাদা। দাদা শুনিছ নাই তই দাদা? একো ৰিয়েক্ট নকৰা যে দাদা, একো নাবত যে দাদা। দাদা কিমানটো ক দাদা, প্লিজ দাদা, প্লিজ দাদা। দাদা
আকাশ কি হ'ল তুমি মোক আৰ্জেণ্টলি মাতি পঠোৱা বুলি ক'লে নন্দনে কিয় আকাশ কি হৈছে কচোন সকলো শেষ দাদা সকলো শেষ সকলো শেষ তই কি শেষ হোৱাৰ কথা কৈছ ভালকৈ কচোন আস্থা তুমিতো কৈছিলা যে তুমি আমাৰ নতুন ক্লায়েণ্টছবোৰৰ লগত কথা পাতিছা অঁ আৰু তেওঁলোকক আমাৰ পৰিস্থিতিৰ কথাও বুজাইছিলা তো মই বুজাইছোঁতো তেওঁলোকক আৰু ইভিন তেওঁলোকে আমাক ছাপৰ্ট কৰিম বুলিও কৈছিলে মিছা কথা সকলো মিছা কথা অলপ আগতে 4জন ক্লায়েণ্টে আমাৰ লগত ডিল কেঞ্চেল কৰিছে মোক ফোন কৰি জনাইছে কি কি কৈছ তই তেওঁলোকক হেনো আমাৰ প্ৰডাক্ট নালাগে কাৰণ মাৰ্কেটত আমাৰ বদনাম হৈছে আৰু তেওঁলোকে প্ৰব্লেমত পৰিব নিবিচাৰে কি ডিল কেঞ্চেল কৰিব হোৱাট ননচেন্স চা এনেকে কোনোবাই ইচ্ছা কৰিলেই ডিল কেঞ্চেল কৰিব নোৱাৰে আৰে তেওঁলোকৰ প্ৰডাক্টৰ লগতহে মতলব থাকিব লাগে আমিতো তেওঁলোকক বেয়া প্ৰডাক্ট নিদিওঁ তো এই দুনিয়াত যাৰ নাম আছে তাৰ কামো আছে আৰু তাতে যাৰ নাম ডুবিলে তাৰ কামো ডুবিলে ন এইটো কেতিয়াও হ'ব নোৱাৰে আমাৰ দেখোন কোটি টকা লষ্ট হৈ যাব আমি জিৰ' হৈ যাম কোম্পানীৰ বিষয়ে তুমি কি জানা তুমি কোম্পানী এনেকৈ তুমি বকবকাই নাথাকিবা শুনা তুমি যিহেতু মোৰ মূৰটো ঠাণ্ডা কৰিব নোৱাৰাই গৰমো নকৰিবা মই বকবকোৱা নাই নিজৰ ভৱিষ্যতটো ভাবি ভয়হে খাইছোঁ সেয়ে কাইলৈৰ পৰা মই অফিচ যাম বুলি সিদ্ধান্ত লৈছোঁ কি ক'লা তুমি তুমি মোক এনেকৈ অকলশৰে মাতোতে গম পাইছো কিবা যে ডাঙৰ প্ৰব্লেম হৈছে প্ৰব্লেমটো আকাশৰ নহয় জানো তুমি কেনেকৈ জানিলা কেনেকৈ মানে এইকেইদিনতে তোমাক লগ পাই বুজিছো যে তুমি নিজতকৈ আনৰ বেছি চিন্তা কৰা আনৰ দুখবোৰ দেখিলেই তুমি নিজৰ দুখবোৰ মনৰ মাজতে লুকুৱাই ৰাখা কেতিয়া প্ৰকাশ নকৰা কি নহয়নে তুমিওতো আৰোহীক হেৰুৱাইছা তথাপিও তুমি আকাশক সাহস দিবলৈ ঘৰৰ লাই সূতাৰ দৰে সকলো ভয় সহ্য কৰিবলৈ নিজকে প্ৰস্তুত কৰিছা বহুত বেলেগ তুমিওতো তেনেকুৱা আনক নিস্বাৰ্থভাৱে সহায় কৰা সেইবাবে আমাৰ দুটাৰ বণ্ডিং বেয়া নহ'ব বুজিছা আচ্ছা সেইবোৰ বাদ দিয়া বাৰু কোৱা কি হৈছে মানে অভি সেইকাৰণেতো আকাশ আৰু ইমনদা বহুত টেনশ্যনত আছে ইতিমধ্যে পইচাখিনিও ইনভেষ্ট কৰা হৈ গ'ল এতিয়া যদি ক্লায়েণ্টে প্ৰডাক্টখিনি নলয় তেনেহ'লে পইচা ৰিটাৰ্ণ হ'ব ক'ৰ পৰা আৰু আনফালে বৰ্তাৰ কাৰণে লোন পোৱাটোও অসুবিধা হৈ গৈছে মই থাকোঁতে প্ৰব্লেম হ'বলৈ নিদিওঁ
আকাশহঁতক যদি ফাইনেন্সিয়েলি হেল্প লগা হয় মই ইনভেষ্ট কৰিম। সঁচা? থেংক ইউ অভি, থেংক ইউ ছ' মাছ। মই তোমাৰ পৰা এয়ে আশা কৰিছিলোঁ, কাৰণ মই জানো আকাশে নিজে একো নকয়, সেইকাৰণে তাক নুসুধাকৈ চিধাই তোমাক কথাখিনি ক'লোঁ। তোমাকো থেংক ইউ আস্থা, তুমি যে মোক ইমান বিশ্বাস কৰিছা। বিশ্বাসী মানুহকতো বিশ্বাস কৰিবই লাগিব। এনিৱে মই এতিয়া গৈ থাকোঁ দিয়া, লগ পাম। অ'কে, বাই। বাই। চৰি আস্থা, তুমি ভবাৰ দৰে মই ইমানো বিশ্বাসী নহয়। মইতো আকাশহঁতৰ ক্লায়েণ্টক সিহঁতৰ পৰা আঁতৰাইছোঁ। আজি এতিয়াই আকাশৰ ক্লায়েণ্টবোৰৰ লগত যোগাযোগ কৰা আৰু সিহঁতক তেওঁলোকতকৈ ডাবল প্ৰফিট অফাৰ কৰা। তেওঁলোকক ভয় খোৱা যে আকাশহঁতৰ বদনামৰ বাবে সিহঁতৰ পৰা প্ৰডাক্ট মানুহে ল'বলৈ সন্দেহ কৰিব। গতিকে তেওঁলোকক আমাৰ কোম্পানীৰ লগত ডিল কৰিবলৈ কোৱা। আমি বেটাৰ প্ৰডাক্ট যোগান ধৰিম। সাপ হৈ মই খুটিম আৰু বেজ হৈ ময়ে জাৰিম। দেখিলা ঘৰত বহি থাকোঁতে কি হ'ল? ক্লাইণ্টেই গুচি গ'ল। আৰে আস্থা এইবোৰ কাম হেণ্ডেল কৰিব পাৰে জানো? এতিয়াতো মোৰ ভয়ে হৈছে, কেনেবাকে কোম্পানী বন্ধ নহ'লেই হ'ল। কোম্পানীৰ বিষয়ে তুমি কি জানা? কি জানা তুমি? কোম্পানী এনেকৈ তুমি বকবকাই নাথাকিবা। শুনা, তুমি যিহেতু মোৰ মূৰটো ঠাণ্ডা কৰিব নোৱাৰাই, গৰমো নকৰিবা। মই বকবকোৱা নাই, নিজৰ ভৱিষ্যতটো ভাবি ভয়হে খাইছোঁ। সেয়ে কাইলৈৰ পৰা মই অফিচ যাম বুলি সিদ্ধান্ত লৈছোঁ। কি ক'লা তুমি? অঁ মই আকৌ তোমাৰ পাৰ্মিশ্যন লোৱা নাই, মই তোমাক মোৰ ডিচিশ্যনটোহে জনাইছোঁ। আৰে আৰু এটা কথা, কাইলৈ মোক অলপ টকা লাগিব। পাপাৰ কাৰণে লয়াৰ এজন ঠিক কৰিছোঁ, তেওঁক দিব লাগে। কোনো দৰকাৰ নাই। মোৰ দৰকাৰ আছে, তোমাৰ দৰকাৰ নাথাকিব পাৰে। টকাটো তুমি মোক দিবই লাগিব। এইখন ঘৰৰ টকাৰ ওপৰত মোৰ অধিকাৰ আছে। ইমান দিনটো মনে মনে আছিলোঁ, এতিয়া নাথাকোঁ, কাৰণ মোক টকাৰ প্ৰয়োজন হৈছে। কাইলৈ ৰাতিপুৱা মোক টকা লাগে আৰু তুমি দিব লাগিব। টকাটো ৰেডি কৰি ৰাখিবা।